নতুন আৰু পুৰণা বিজেপি কৰ্মীৰ মাজত উমি জ্বলিছে কিহৰ বাবে জ্বলিছে এই নতুন আৰু বিজেপি কৰ্মীসকলৰ মাজত কিয় সংঘাত দিনক দিনে বৃদ্ধি পাইছে নতুন আৰু পুৰণা বিজেপি কৰ্মীৰ মাজত লোকসভা নিৰ্বাচন গল তাৰ পাছত এবাৰ বিজেপিৰ নতুন আৰু পুৰণা দলীয় কৰ্মীৰ মাজত সংঘাত বৃদ্ধি পাইছে তাৰে বহিঃপ্ৰকাশ ঘটিছে ৰহাৰ বিজেপি একাংশ পুৰণা বিজেপি কৰ্মীয়ে নতুন বিজেপি কৰ্মীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কিন্তু কিয় আমি সেই কথা জনাবলৈ চেষ্টা কৰিম আমি জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো এবাৰ বিজেপিৰ ভিতৰচৰাত দলীয় কৰ্মীৰ মাজত আভ্যন্তৰীণ কন্দল দেখা পোৱা গৈছে এবাৰ শীৰ্ষ নেতৃত্ব নহয় বিজেপিৰ দলীয় কৰ্মী তৃণমূল পৰ্যায়ত পুৰণি বিজেপিৰ সংঘাত আৰম্ভ হৈছে যাক লৈ একাংশ পুৰণা বিজেপি কৰ্মীয়ে ইতিমধ্যে ক্ষোভ উজাৰিছে নতুন বিজেপি কৰ্মী একাংশৰ বিৰুদ্ধে নিজকে যদি বিজেপিৰ পুৰণা কৰ্মী বুলি দাবী কৰি ঘৰ ধ্বংস কৰে তেতিয়া হলে তেওঁলোকক খুদাই এৰা নহব এই বুলি ভৱিষ্যতবাণী প্ৰদান কৰিছে লগতে নতুন সকল আলহী তেওঁলোকক জলপান বা আতিথ্য কৰাটো পুৰণা বিজেপি কৰ্মীসকলৰ দায়িত্ব আছিল কিন্তু তেওঁলোকে নিজৰ দায়িত্ব পাহৰি গৈছে আৰু পুৰণা বিজেপি কৰ্মীক এলাগি কৰি নতুন সকলে নিজকে পুৰণা বিজেপি কৰ্মী বুলি দাবী কৰিছে আনহাতে দল বিৰোধী কাৰ্যত লিপ্ত হৈছে যাৰ বাবে পুৰণা একাংশ বিজেপি কৰ্মীয়ে নতুন বিজেপি কৰ্মীৰ বিৰুদ্ধে হৰপ হোৱা দেখিবলৈ পোৱা গ'ল এয়া দৃশ্য দেখুৱাইছো এয়া ৰহাৰ এক সংবাদমেল আয়োজন কৰি বিজেপি কৰ্মীয়ে এইদৰে ক্ষোভ উজাৰিলে পুৰণা বিজেপি কৰ্মীয়ে একাংশ শীৰ্ষ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰহাত এখন বিজেপি কৰ্মীৰ দলীয় সভা অনুষ্ঠিত হৈছিল আৰু এই দলীয় সভাতেই একাংশ নতুন বিজেপি কৰ্মীৰ বিৰুদ্ধে ক্ষোভ উজাৰে আমি মন্তব্য শুনাই ল'ব বিচাৰিছো সংবাদমেলত নতুন বিজেপিৰ কৰ্মীৰ বিৰুদ্ধে কি মন্তব্য প্ৰদান কৰিছিলে পুৰণা বিজেপি কৰ্মীসকলে এয়া মন্তব্য শুনাই ল'ব বিচাৰিছো হাৰিব যদি মই আৰু সিনিয়ৰ লিডাৰ্ছে দলটো ঘৰ বনাইছিল গতিকে কোনোবাই যদি আজি নতুনকৈ আহি পেলাই যদি আকৌ ভাবে যে বোলে নাই দলৰ ঘৰ বনোৱা মানুহসকলক আমি ঘৰৰ পৰা বাহিৰ কৰি দিওঁ সেই কথাটো কোনো কাৰণত হ'ব নোৱাৰে আৰু সেইটো যদি হয় তেন্তে হলে তাৰ কাৰণে জনজাগৰণ আৰু জনবিস্ফোৰণৰ সন্মুখীন সেই সকলেই হ'ব যিসকলে সেই ভুলটো কৰিব আৰু তাৰ বাহিৰে আমি অন্য এটা কথাও ক'বলৈ বিচাৰিছো যে নতুন আৰু পুৰণি কোনো পাৰ্থক্য নাই কোনোবাই কৈ আছে যে তেওঁলোক কালি দলৰ পৰা আহিছে ইমান কৰে তিমান কৰে নাই নেভাৰ মই আজি মিটিঙতো কৈছো তেওঁলোক আজি আহিছে মানে তেওঁলোক আমাৰ অতিথি গতিকে অতিথিসকলক ভালকৈ আমাৰ ঘৰত আমি চাহ জলপান খুৱাই পেলাই সুখ স্বাচ্ছন্দ্যৰে থাকিবলৈ দিয়াটো আমাৰ কৰ্তব্য গতিকে আমাৰ দলৰ আমি ঘৰ বনাইছিলো আৰু আমাৰ সিনিয়ৰ লিডাৰ্ছসকলে ঘৰ বনাইছিলে দল প্ৰতিষ্ঠা কৰিছিলে অসমত বিশেষকৈ মই ভাৰতৰ কথা নকওঁ ভাৰতৰ চিনাৰিওটো অলপ বেলেগ হ'ব গতিকে অসমত ঘৰ বনাইছিল আৰু আজি সেই ঘৰত সকলোৱে আমি সুখে সন্তোষে আমি থকাটো আমাৰ কৰ্তব্য গতিকে আমি সকলোৰে প্ৰতি আমাৰ সমভাৱ আছে কিন্তু আমাৰ যেনেকে পুৰণা কৰ্মীসকলৰ নতুন কৰ্মীসকলৰ প্ৰতি সমভাৱ থাকিব সেইধৰণে নতুন সকলো পুৰণা সকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য কিন্তু থাকিব লাগিব বিজেপিৰ দৰে এটা সবল শক্তিশালী দল আজি ৰহা সমষ্টিবোৰ কোৱা নাই গোটেই মই অসমতে কৈছো আৰু নগাঁও সমষ্টিত কোনোবাই কোৱা শুনিছো যে বিজেপিটো জিকিব নে নিজিকিব ইয়াত মোক সোধে কিছুমানে মই বোলো কিয় নিজিকিব কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান কষ্ট কৰিছে আমাৰ পুৰণা কৰ্মীসকলেতো আৰু কষ্ট কৰিছে কাৰণ মই এটা এথিক্স মই জানো এটা নীতি মই ভালকৈ জানো যে যিসকলে বিজেপিটোৰ ব্লাড আৰু হাৰ্টত কৰিছিলে তেখেতসকলে জীৱনত কোনো দলক ভোট দিব নোৱাৰে বিজেপি হাৰিব আৰু হাৰিব যদি মই তেওঁলোকক কৈছো যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব কিয় হাৰিব কাৰণ মোৰ হাতত প্ৰমাণ আছে এনেকুৱা এচাম ধুৰন্ধৰ হাৰামী আপোনাৰ তেওঁলোকৰ ভাষা নাই মই অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে মই প্ৰমাণ সহকাৰে দিব পাৰোঁ এয়া মন্তব্য শুনিবলৈ পালে একাংশ পুৰণা বিজেপি কৰ্মীয়ে স্পষ্টকৈ মন্তব্য কৰিছে একাংশ ধুৰন্ধৰ একাংশ সুবিধাবাদীৰ বাবে বিজেপি দল বদনামত পৰিবলগীয়া হৈছে যদি নগাঁও বা গোটেই সমগ্ৰ অসমতে বিজেপিয়ে ভবামতে যদি আসন নাপায় তেতিয়াহ'লে সেই সকল লোকৰ বিৰুদ্ধে
পুৰণা বিজেপি কৰ্মীসকলে মাৰ বান্ধি থিয় হ'ব আৰু সভা আয়োজন কৰি সেইসকল নেতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে এইসকল পুৰণা বিজেপি কৰ্মীয়ে। আমি জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো 11 তাৰিখে ৰহাত অনুষ্ঠিত হৈছিল বিজেপিৰ দলীয় কৰ্মীৰ সভা আৰু এই দলীয় কৰ্মী সভাৰ পাছত এক সংবাদমেল আয়োজন কৰি স্পষ্টকৈ মন্তব্য কৰিছে, যদি পুৰণা বিজেপি বা বিজেপিৰ মাজত যদি বিভাজন আনে, দলত কোনো নতুন বা পুৰণা বিজেপিৰ নীতি নাই, যোনে বিজেপিৰ সংবিধান পঢ়িছে তেওঁ কেতিয়াও এনেধৰণৰ আচৰণ নকৰে বুলিও স্পষ্টকৈ মন্তব্য কৰিছে। আৰু তেওঁ এটা কথা স্পষ্টকৈ কৰিছে যে যদিহে নতুনে পুৰণাসকলক ভাবিছে ঘৰৰ পৰা উলিয়াই দিয়াৰ তেনে পৰিকল্পনা কাম্য নহয় আৰু তেনে পৰিকল্পনা কৰাটো উচিত নহয়, এই মন্তব্য প্ৰদান কৰিছে। আৰু নতুনসকল আহক, সকলোৱে দলৰ হৈ কাম কৰক, এই আহ্বানো জনালে বিজেপিৰ পুৰণা কৰ্মীসকলে। সংবাদমেল যোগে প্ৰবীণ শইকীয়াৰ লগতে ৰহাৰ জ্যেষ্ঠ নেতা সমৰ সিং ডেকা, জগমোহন নাথে কেইবাগৰাকী পুৰণা বিজেপি কৰ্মী এইদৰে সৰব হ'ল নতুন বিজেপি কৰ্মীৰ বিৰুদ্ধে। মন্তব্য পুৰণা বিজেপি একাংশ কৰ্মীয়ে কি মন্তব্য প্ৰদান কৰিছিল নতুন বিজেপি কৰ্মীৰ সন্দৰ্ভত। হাৰামি আপোনাৰ তেওঁলোকৰ ভাষা নাই। সিনিয়ৰ লিডাৰসকলে ঘৰ বনাইছিলে, দল প্ৰতিষ্ঠা কৰিছিলে অসমত, বিশেষকৈ মই ভাৰতৰ কথা নকওঁ, ভাৰতৰ চিনাৰিওটো অলপ বেলেগ হ'ব। গতিকে অসমত ঘৰ বনাইছিল আৰু আজি সেই ঘৰত সকলোৱে আমি সুখে সন্তোষে আমি থকাটো আমাৰ কৰ্তব্য। গতিকে আমি সকলোৰে প্ৰতি আমাৰ সমভাৱ আছে, কিন্তু আমাৰ যেনেকে পুৰণা কৰ্মীসকলৰ নতুন কৰ্মীসকলৰ প্ৰতি সমভাৱ থাকিব, সেইধৰণে নতুন সকলো পুৰণাসকলৰ প্ৰতি দায়িত্ব আৰু কৰ্তব্য কিন্তু থাকিব লাগিব। বিজেপিৰ দৰে এটা সবল শক্তিশালী দল আজি ৰহা সমষ্টিবোৰ কোৱা নাই, গোটেই মই অসমতে কৈছো, আৰু নগাঁও সমষ্টিত কোনোবাই কোৱা শুনিছো যে বিজেপিটো জিকিব নে নিজিকিব। ইয়াত মোক সোধে কিছুমানে, মই বোলো কিয় নিজিকিব, কাৰণ আমাৰ দলৰ কাৰ্যকৰ্তাসকলে ইমান কষ্ট কৰিছে, আমাৰ পুৰণা কৰ্মীসকলেতো আৰু কষ্ট কৰিছে। কাৰণ মই এটা এথিক্স মই জানো, এটা নীতি মই ভালকৈ জানো, যে যিসকলে বিজেপিটোৰ ব্লাড আৰু হাৰ্টত কৰিছিলে তেখেতসকলে জীৱনত কোনো দলক ভোট দিব নোৱাৰে। বিজেপি হাৰিব, আৰু হাৰিব যদি মই তেওঁলোকক কৈছো যে তোমালোকৰ নিচিনা দগাবাজবোৰৰ কাৰণে বিজেপি দল হাৰিব। কিয় হাৰিব? কাৰণ মোৰ হাতত প্ৰমাণ আছে। এনেকুৱা এচাম ধুৰন্ধৰ হাৰামি, আপোনাৰ তেওঁলোকৰ ভাষা নাই, মোৰ অসংসদীয় শব্দ মই প্ৰয়োগ কৰিব বিচৰা নাই। গতিকে তেওঁলোকে এনেকুৱাই দুষ্ট প্ৰকৃতিৰ, তেওঁলোকে বিজেপি দলৰ সকলোখিনি সুবিধা ল'ব আৰু লৈ পেলাই তেওঁলোকে বেলেগ দলক ভোট দিবৰ কাৰণে তেওঁলোকে কোৱা মানুহ আছে।